সদৌ অসম বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাই কোকৰাঝাৰৰ NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ মুকলি সমৰ্থন। আগন্তুক দিনত চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান কৰিব বুলি আশা প্ৰকাশ কৰি তামোলপুৰত সাংবাদিকৰ আগত মন্তব্য। সদৌ অসম বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাই কালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰক তেওঁলোকৰ জনগোষ্ঠীৰ কেতবোৰ সমস্যা সমাধানৰ অৰ্থে একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে তথা আগন্তুক তৃতীয় পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনত কোকৰাঝাৰ NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ মুকলি সমৰ্থন আগবঢ়ায়। সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তেওঁলোকৰ সমস্যাসমূহৰ ভিতৰত মূলতঃ জনজাতিৰ প্ৰমাণপত্ৰ, ভোটাৰ সমস্যা, বৰ্মন মাণ্ডাই জনগোষ্ঠীৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক সমস্যাসমূহৰ স্থায়ীভাৱে সমাধানৰ বাবে বিধানসভাৰ মজিয়াত সজোৰে উপস্থাপন কৰাকে আদি কৰি জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান কৰিলে আগন্তুক দিনত বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাই চৰকাৰৰ পক্ষত থাকি ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব। আমাৰ সন্মানীয় শ্ৰদ্ধাৰ অতি মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু সন্মানীয় আমাৰ BTRৰ মুৰব্বী অতি মৰমৰ শ্ৰদ্ধাৰ আমাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া, তেওঁলোকক আমি যোৱাকালি নিশা 10টামান বজাত আমি আমাৰ বিষয়ববীয়াসকলে আমি একেলগে আমি লগ কৰিলোঁ আৰু আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ আমি দীৰ্ঘদিন ধৰি মাত মাতি আহিছোঁ আৰু আমাৰ 1 নম্বৰ সমস্যা হ'ল আমাৰ চাৰ্টিফিকেটৰ সমস্যা। চাৰ্টিফিকেটৰ কাৰণে আমি আজি আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটো অতি পিছপৰা জনগোষ্ঠী আৰু বিভিন্ন অঞ্চলত বসবাস কৰে আৰু অতি পিছপৰা জনগোষ্ঠী আৰু সন্মানীয় শ্ৰদ্ধাৰ আমাৰ অতি মৰমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতক আমি সন্মান সহকাৰে আমি তেখেতক মেমৰেণ্ডাম আকাৰে অৱগত কৰাইছোঁ যোৱাকালি প্ৰায় 10টামান বজাত নিশাত। তো আমাৰ দাবীসমূহ 1 নম্বৰ দাবী আমাৰ চাৰ্টিফিকেটৰ ক্ষেত্ৰত চাৰ্টিফিকেটৰ সমস্যা, 2 নম্বৰ হ'ল আমাৰ ভোটাৰৰ সমস্যা। আজি ভোটাৰৰ কাৰণে আমি আজি যিসকল আজি আমি ট্ৰাইবেল হৈও আজি আমাৰ কি হ'ল বৰ্মন মাণ্ডাইসকলে আজি আমাৰ নিজস্ব ভাষাক সংস্কৃতি থকাৰ পিছতো আজি আমি কি হ'ল ভোটাৰক মানে হ'ব লগা হৈছে। তাৰ কাৰণে আমি পোনপ্ৰথমে দাবী জনাইছোঁ যাতে আমাৰ সমস্যাটো সমাধান কৰে অতি শীঘ্ৰে। আমাৰ আজি চাওক অতি পিছপৰা জনগোষ্ঠীটো আপুনি যদি মৰম কৰি যদি আমাৰ দাবীটো যদি পূৰণ কৰে আমি খুবেই ভাল পাম, কাৰণ দীৰ্ঘদিন ধৰি আপোনাৰ লগত সদায় আছোঁ আৰু ভৱিষ্যতলৈকে আমি সদায় থাকিম। কাৰণ এতিয়া বৰ্তমান আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী যি আমাৰ জয়ন্ত বসুমতাৰী তেখেতক আমি পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ আমি বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাই, আৰু আমি সকলোৱে যাতে আমি এইবাৰ NDA প্ৰাৰ্থীজনক জয়ী কৰি যাতে আমাৰ সমস্যাৰ দাবী যাতে পূৰণ কৰিব পাৰোঁ আৰু তেখেতে আমাৰ পাৰ্লিয়ামেণ্টত গৈ যাতে আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ বিষয়ে যাতে আমাৰ এই সমস্যাখিনি যাতে দাঙি ধৰে। তাৰ কাৰণে পোনপ্ৰথমে মই আমাৰ সমূহ অসমবাসী তথা BTR তামোলপুৰৰ পৰা আনন্দৰাম চিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।